আৰু বন্ধুসকল মন যায় ৰণনীতি খণ্ডলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। তো আজি এনেই ঘৰতে বহি আছোঁ। আজি ক্লাছ কৰিবলৈ নাহিলে কাৰণ যিহেতু ৰাস চলি আছিলে, তো সেইকাৰণে দেওবাৰলৈকে মোৰ ক্লাছ অফ কৰি দিয়া আছিলে। আৰু আজি পাতচিঙা আছে। আজি এইটো ছিজনত মানে এই বছৰটোত আজি লাষ্ট পাতচিঙা হৈছে বাগানত। তাৰপিছতে কলম দিয়া হ'ব, 15 দিনমান ৰেষ্ট দি কলম দি দিয়া হ'ব। আৰু এইফালে পাতটো ইয়াতে জমা কৰি থোৱা হৈছে। আৰু বাকী মা গৈছে বাগানলৈ, গৈছে পাত ছিঙা মানুহখিনি ভাত খুৱাব লাগিব, যিহেতু 4-5জন মানুহে পাত ছিঙি আছে, তো ভাত খাবৰ কাৰণে মাতিবলৈ গৈছে। তো আজি এনেকৈ দিনটো কেনেকৈনো পাৰ কৰোঁ আপোনালোকক দেখুৱাওঁ বুলি ভিডিঅ'টো বনালোঁ। তো শেষলৈকে চাই থাকিব। তো এই পাত ছিঙা মানুহবিলাক আহিছে ভাত খাবৰ কাৰণে। তো এইফালে আপোনালোকে বাৰাণ্ডাত এয়া ধানটো গোটাই থোৱা আছে। আপোনালোকে মানে এয়া চাওক, এই ভঁৰালটো ভাঙি দিয়া হ'ল মানে আপোনালোকে এই শিলটো যে দেখিছে, সেই শিলটো আনি থোৱা আছে। ভঁৰালটো মানে ভাঙি তলত ঢালাই মৰা হ'ব, এইটো গুদাম বনোৱা হ'ব। আৰু এইফালে সৰিয়হৰ কাৰণে সাৰ আনি থোৱা আছে। আৰু এইফালে এইটো গাড়ী থোৱা গেৰেজটো, তাৰ সিফালে 2খন ট্ৰেক্টৰ থোৱা 2টা গেৰেজ। তো এয়াই এইটো আপোনাৰ গুদাম, মানে সৰিয়হৰ গুদাম হ'ব। সৰিয়হ থ'ব লাগিব, সৰিয়হ ছিজনত আমি যিহেতু সৰিয়হটো লওঁ মানুহৰ পৰা, সৰিয়হৰ গুদাম বনোৱা হ'ব এইটো। সেইটো কাৰণে ভঁৰালটো সম্ভৱ কাইলৈৰ পৰা মানুহ আহিব। তো আপোনালোকে আপডেটটো পায়ে থাকিব, চাই থাকিব ভিডিঅ'বিলাক। তো আপোনালোকে দেখিছে নাজানো, এইখন হ'ল আমাৰ বাগানখন। আৰু এইফালে এইটোৱে আমাৰ ঘৰটো, এইটো। আৰু ঘৰৰ মুখতে সেই বাগানখন ঘৰৰ মুখতে আছে। আৰু আগফালে সেইবিলাক মাটিবিলাক যে হাল বাই থোৱা আছে, এইবিলাকৰ সৰিয়হ খেতি কৰা হ'ব। আৰু এইফালে সেইপিনে আমাৰ দোকান চোকান আছে এইফালে। তো এই ইয়াতে পাত ছিঙি আছে, মা তাতে আছেগৈ গৈ। এইফালে আমাৰ মানে এইখিনি আপোনাৰ মূলা গুটি সিঁচি থোৱা আছে। আৰু এইফালে আছে বিজোৱান বিলাহী, আৰু প্ৰায় 100 জোপামান আপোনাৰ কবি পুলি ৰুই থোৱা আছে। আৰু কবি পুলি ৰুই থোৱা আছিল মানে কাহিনীটো কি হৈছে, কবিবিলাক ৰোৱাৰ পিছত কবিবিলাক জিয়াৰ পিছত আপোনাৰ কি হ'ল, কবিবিলাক ছিগি গৈছে গুৰিতে পৰি। তো কিহৰ কাৰণে ছিগি গৈছে, কি কথা মই বুজি পোৱা নাই। যদি তাৰ কিবা উপায় আছে আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এই 2জোপামান আছে ভেন্দি গছ আছে ইয়াতে। এনেকৈ ঘৰত খাবৰ কাৰণে। আৰু এই আগফালেখিনি আদা হয়, ঘৰত খাবৰ কাৰণে অলপ চব্জি খেতি কৰা হৈছে। আজিৰ দিনটো পাৰ কৰিলোঁ। তো মানে কি হ'ল, মই এই মন যায় জীৱন জিন্দাবাদ চেনেলটো এনেকৈ ভ্লগ বনাবৰ কাৰণে খোলা নাছিলোঁ। মন যায় জীৱন জিন্দাবাদ চেনেলটো খুলিছিলোঁ মই সেইসকলৰ কাৰণে যিসকল বিশেষভাৱে সক্ষম ব্যক্তি, তেওঁলোকক মাতি আনি তেওঁলোকে কেনেকৈ নিজৰ জীৱনত সংগ্ৰাম চলাই গৈ আছে সেইবিলাক সুধিম। আৰু সেই কথাখিনি আমি সকলোৰে আগত মানে সেইবিলাক প্ৰকাশ কৰাম। কাৰণ এনেকুৱা কিছুমান মানুহ আছে যিয়ে জীৱনত সকলো হেৰুৱালোঁ বুলি ভাগৰি পৰে। কিন্তু আপোনালোকে হয়তো জানেই যে এটা পডকাষ্ট চেনেল বুলিয়ে কৈছোঁ, পডকাষ্ট চেনেলৰ কাৰণে কিমানখিনি বস্তুৰ প্ৰয়োজন হয়। গতিকে সেইখিনি মই গোটাই আছোঁ। আৰু অতি সোনকালে মোৰ পডকাষ্ট চেনেলত আপোনালোকে মন যায় জীৱন জিন্দাবাদ চেনেলটোৰ জৰিয়তে আপোনালোকে বিশেষভাৱে সক্ষম ব্যক্তিসকলৰ ইণ্টাৰভিউ পাব। তো আপোনালোকে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু লগতে ফেচবুকত যদি চাই আছে আপোনালোকে ফ'ল' কৰি দিব, আৰু এটা লাইক লগতে শ্বেয়াৰ কৰি দিব। ধন্যবাদ।